নমস্কাৰ আজি হৈছে ২৭ এপ্ৰিল আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও জৰুৰী খবৰ নাজানিলে আপুনি পৰিব পাৰে বিপদত জানি লওক সবিশেষ এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ হাতত মাত্ৰ 4 দিন 1 মেৰ পৰা লাভ কৰিব আপুনি ৰেচন নতুন হিতাধিকাৰী কৰিব লাগিব 7টা নতুন কাম অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে এটা ভাল খবৰ নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে এবাৰ চৰকাৰে 1 মেৰ পৰা 10 মেলৈকে লাখ লাখ হিতাধিকাৰী লাভ কৰিব এতিয়াৰ পৰা ৰেচন আৰু নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলে লাভ কৰিব ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানে কৰিব নোৱাৰিব খেলিমেলি 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচন দোকানীয়ে দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী চাউল কমকৈ দিলেও গ্ৰহণ নকৰিব চাউল মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিন্ট দিয়ে সংগ্ৰহ কৰক এখন ৰচিদ ই পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে আৰু 10 তাৰিখলৈকে দিন জোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আমাৰ দ্বিতীয় নম্বৰ খবৰ আছে ডাঙৰ খবৰ গৌৰৱ গগৈক ওপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা নাই বুলি প্ৰমাণ কৰক বুলি মন্তব্য আৰু গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাটো 100% কাৰেক্ট তেতিয়া যদি যোৱা নাই বুলি ক'ব পাৰে মুখ্যমন্ত্ৰী নয় নিজেই ৰিজাইন দিম বুলি মুখ্যমন্ত্ৰীৰ গহনা আৰু মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ লগে লগে ৰাজনীতি এৰিম বুলি গহনা মুখ্যমন্ত্ৰীৰ আমাৰ হৈতেও প্ৰমাণ আছে বুলি মন্তব্য ছেপ্টেম্বৰত প্ৰমাণ সহ তথ্য দাখিল কৰক বুলি মন্তব্য আৰু গৌৰৱ গগৈক ওপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে এবাৰ অনিল বনিয়া ছাত্ৰ মুক্তিৰ নেতা পেহেলগামৰ ঘটনাক লৈ দেশ বিৰোধী মন্তব্য কৰিছিল এবাৰ অনিল বনিয়াই দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অনিল বনিয়া সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল বিতৰ্কিত পোষ্ট ভাৰতীয় সেনাৰ ভয়ত কঁপিছে এবাৰ পাকিস্তান এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ ভাৰতৰ জলষ্টেটত হাহাকাৰ লাগিছে এবাৰ পাকিস্তানত জলস্থল আকাশ 3 মাৰ্গত সাজু কৰিছে পৰিকল্পিত যুদ্ধ প্লেন ভাৰতৰ যুদ্ধ প্লেনক লৈ কঁপিছে এতিয়া পাকিস্তান চৰকাৰৰ কাশ্মীৰত ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰিছে 2 পাকিস্তানক উদ্ধাৰ কৰিছে পাক সন্ত্ৰাসবাদীৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ পুলিয়া পোখাই উবালিব পাকিস্তানৰ সন্ত্ৰাসবাদীক আৰু পাকিস্তানৰ কুকাণ্ডক ধিক্কাৰ দিছে এবাৰ সমগ্ৰ বিশ্বই